বানৰ যি তাণ্ডৱ সেই তাণ্ডৱ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও জাজিৰ যি জলপৃষ্ঠ কালিৰ পৰা পুনৰ বৃদ্ধি পাইছে। কিন্তু এই মুহূৰ্তত মই উপস্থিত আছোঁ ৰাষ্ট্ৰীয় ঘাইপথৰ সেই অংশ যি অংশত উজনি নামনিৰ যি যাতায়াত ব্যৱস্থা প্ৰায় 4টা দিন অসুবিধাৰ সন্মুখীন হৈছিল। ৰাষ্ট্ৰীয় ঘাইপথটো বুৰি আছিল। কালিৰ বিয়লিৰ ভাগৰ পৰা কিছু পৰিমাণ ওলাইছে। মোৰ সহযোগী LK দেখুৱাব সেই দৃশ্য। মই সেই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উপস্থিত আছোঁ। কেইবাটাও পৰিয়ালৰ বাসগৃহ এতিয়াও পানীৰ তলত আছে, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ তেনেই কাষতে। আৰু মই যিমান দূৰ সম্ভৱ হয় সেই পৰিয়ালকেইটাৰ কাষৰ বা ঘৰৰ ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। যে এই কথা ক'ব লাগিব যে টিয়ক কেইবাখনো জিলাৰ লগতে যোৰহাট জিলাৰ টিয়কতো বানৰ সংহাৰী ৰূপ। আৰু ইতিমধ্যে কাকজান, দগাঁও, বাদুলি পুখুৰী, মিঠাখাটকে ধৰি কেইবাটাও অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰিছিল। কালি সেই পানী কিছু হ্ৰাস পাইছে, কিন্তু এই মুহূৰ্তত তাৰ কাষৰীয়া যিসমূহ অঞ্চল সেই অঞ্চলৰ যিখিনি আৱাসিক অঞ্চল সেই আৱাস গৃহসমূহ কিন্তু এতিয়াও পানীৰ তলতে আছে। মোৰ সহযোগী LK দেখুৱাইছে সামগ্ৰিক দৃশ্য। মই এজন এই আৱাসৰে এগৰাকী যুৱক আছে। মই পানী কেতিয়াৰ পৰা সোমাই আছে? দেওবাৰ ওলোৱা নাই এতিয়ালৈকে ওলোৱা নাই। ওলোৱাৰ আপোনালোক আছে ক'ত এতিয়া সদ্যহতে আমি ছটৰ ওপৰত আছো। হয়, খাদ্য সামগ্ৰী কিবা পোৱা গৈছে? খাদ্য সামগ্ৰী পাইছো। মই পুনৰ আৰু ভিতৰলৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। কেইবাটাও পৰিয়ালৰ বাসস্থান যিহেতু এতিয়াও ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে এই দৃশ্য। আন এজন ব্যক্তি আছে, মই তেওঁৰ কাষলৈ যাব বিচাৰিম। কি ক'ব, ঘৰৰ ভিতৰত এতিয়াও পানী? কিয় আমাৰ যোৱা দেওবাৰৰ পৰাই ৰাতিপুৱা পানী বাঢ়ি আছে। কি ক'ম আৰু, একো বস্তু পানী বচাব নোৱাৰিলে। একো বস্তু আচলতে মুখত তেওঁলোকৰ এতিয়া মাত ধৰিছে। এয়া আন এটা দৃশ্য যে কেৱল ঘৰসমূহেই নহয় বাৰীৰ যিসমূহ ফলবোৰ আছিল, অমিতা, কলগছ, সেই সকলোবোৰ আচলতে এতিয়া পানীৰ তলত। আৰু এনেদৰে দেখা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এয়া অঞ্চল, গাঁৱৰ ভিতৰৰ অঞ্চলত যি অৱৰ্ণনীয় অৱস্থা সেয়া পৰৱৰ্তী প্ৰতিবেদনত আমি দেখুৱাম। আমি প্ৰতিদিনে মই দৰ্শকক দেখাম। কিন্তু এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষৰীয়া আৱাস অঞ্চল। এটা গৃহ ইতিমধ্যে পানীত হাউলি পৰিছিল। মোৰ সহযোগীয়ে দেখুৱাইছে এনেদৰে বাঁহৰ ঢোকা দি আচলতে এই ঘৰটো ৰখাই থৈছে। আৰু এইসকল যিসকল লোক দেখিছে, এইসকল এই গৃহসমূহৰ আৱাসিক। আৰু তেওঁলোকে এনেদৰে পানীৰ তলতে আজি 4টা দিন তেওঁলোকে আছে। মই কিছু মহিলা আছে, মই তেওঁলোকৰ কাষলৈ যোৱাৰ চেষ্টা কৰিম। যে তেওঁলোকে আচলতে কৈছে যে খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও পৰ্যাপ্ত নহয়। ইয়াত টিয়ক পৌৰসভাৰ বিৰুদ্ধে অভিযোগ উঠিছে। টিয়ক পৌৰসভাৰ এলেকাৰ এই অঞ্চল, পৌৰসভাৰ যি পৌৰপতিকে ধৰি ৱাৰ্ড আয়ুক্তসকল 2জনৰ বা 3জনৰ বাদে কিন্তু বাকী আয়ুক্তসকলে কোনো ধৰণৰ তেওঁলোকৰ খা খবৰ নোলোৱাৰ অভিযোগ হৈছিল। পৌৰসভাৰ কোনোবা লোক আহিছে নাই আপোনালোকৰ? নাই, খবৰ চবৰ লোৱা নাই, একো নাই। কাৰ্যসূচী আমাক একো দিয়া নাই, পানী এটোপাল দিয়া নাই। পানী ক'ৰ খাইছে এতিয়া? আমি এনেকা লেতেৰা পানীয়ে খাইছোঁ, লেতেৰা পানীয়ে গা ধুইছোঁ, একো নাই। তাৰপিছত আকৌ আমাৰ এয়া 4 দিন হৈ গৈছে, ঘৰ চৰ একে হাউলি পৰিছে, গোটেই সোমাই ফুৰিছে, গোটেই একোৱে নাই, খাবলৈ একোৱে নাই। চাউল তাউল একো নাই, দালি চালি একোৱে নাই। আহিছোঁ। কালি পাইছে। কিমান দিছে আৰু কম 7 কেজি কে। আধা কেজি চাউলকে দিছে আৰু আধা লিটাৰ মিঠাতেল দিছে। কিমান দিন বহি আছে আপোনালোকৰ? 4 দিন হৈ গ'ল। আজি 5 দিন হ'ব। 5 দিন হ'ব। 4 নম্বৰ দিনা ৰিলিফ দিছে। দিনাখন দিছে। আন কেইবাগৰাকীও ব্যক্তি আছে, মহিলা আছে। আপোনাৰ ঘৰৰ পানী তলতে আছে? পানী এয়া ঘৰখন ডুবিয়ে আছে। এইটো মোৰ ঘৰ হয়। ল'ৰা ছোৱালী কিতাপ পত্ৰ চবখিনি উফঙি গ'ল। আৰু যাতে আমাক চৰকাৰে কিবা এটা সহায় কৰিলে চৰকাৰক মই ধন্যবাদ জনালোহেঁতেন। কিমানখিনি কষ্টত আছোঁ। আজি 5 দিন হৈছে, পানী আকৌ আহিছেহে। তেনেকৈ বাঢ়ি আছে। আৰু সেইকাৰণে কৈছোঁ চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাক দোকানো আমাৰ ধ্বংস হৈ গ'ল। একো কৰিবলৈ এতিয়া পইচা পাতিটো নাইয়ে, আমাৰ ঘৰখনো বনাবলৈকে একো সুবিধা নাই, কাম বন মতা মানুহ নাইয়ে। এনেকুৱা পৰিস্থিতিত ভুগি আছোঁ এতিয়া। আপোনাৰ ঘৰো বুৰি আছে? আমাৰ ঘৰ বুৰি আছে। চবেই কাগজ পত্ৰ যিমান য'ত কিতাপ পত্ৰ চব তিতি গ'ল। তাৰপিছত আৰু কালি ৱাৰ্ড মেম্বাৰ আহিছিলে, চাউল দাইল এইবোৰ দিছে, পানী দিছে।
আমাৰ ওচৰতে MLA আছে কিন্তু MLA আজিলৈকে অকণো খবৰ এটা লোৱা নাই ওচৰত MLA আছে কিন্তু আমাৰ আপোনালোকৰ ঘৰৰ পথটোৰ সিফালে MLA আছে কিন্তু খবৰ লোৱা নাই কিন্তু আমি মোবাইলত পাইছোঁ বেলেগ জেগাত আছে কিন্তু নিজৰ ৱাৰ্ডত কি হৈ আছে আজিলৈকে খবৰ উঠা নাই কিন্তু ইয়াত আমাৰ ৱাৰ্ড মেম্বাৰ তুলতুল হাজৰিকাই কিন্তু তেখেতে কিবা অলপ সাহায্য দিছে হয় ৰিজু কুমাৰ শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ আৰু সেয়া হৈছে টিয়কবাসীৰ মনৰ কথা আৰু তেওঁলোকে বিগত ৪-৫ দিন এনেধৰণে দুৰ্ভোগ ভুগি আছে বানৰ কবলত আছে আজিও তেওঁলোকৰ এটুপি খোৱা পানীৰ অভাৱ তেওঁলোকৰ খাদ্য সামগ্ৰীৰ অভাৱ ইতিমধ্যে জনাইছে লগতে জনপ্ৰতিনিধিৰ বিৰুদ্ধেও তেওঁলোকে ক্ষোভ উজাৰিছে যে তেওঁলোকক এই বিপদৰ সময়ত তেওঁলোকক জনপ্ৰতিনিধিয়েও কোনো ধৰণৰ সহায়ৰ হাত আগবঢ়োৱা নাই